নমস্কাৰ, মই পৰিস্মিতাই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোটৰ মিটিঙৰ কাৰণে আহিছোঁ। অকণমান খৰখেদাকৈ পথাৰৰ মাজে মাজে সকলোলৈকে হেপী নিউ ইয়েৰ আৰু 2026 বৰ্ষটো সকলো সুখ সমৃদ্ধিৰে ভৰি পৰক। আৰু আমাৰ ঘিলামৰাবাসীৰ বাবে গৌৰৱৰ কথা, 7 জানুৱাৰীত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। 7 তাৰিখে যিহেতু আমাক 10,000 টকা চেক বিতৰণ কৰিব। আমি কি নীতি নিয়ম পালন কৰিব লাগিব, কি কালাৰৰ ড্ৰেছ পিন্ধি যাব লাগিব, সেই বিষয়ে অকণমান আমাক মিটিঙত আলোচনা হৈছিল। আৰু প্ৰত্যেকে আমি নিজৰ নিজৰ গোটৰ লাইনত এয়া বহি গ'লোঁ আৰু আমাক বাইদেউসকলে বুজাই কথাবোৰ ক'লে। গম পালে পঞ্চসূত্ৰ কি গম পালে? 1 নম্বৰ নিয়মীয়া সাপ্তাহিক সভা, 2 নম্বৰ নিয়মীয়া সাপ্তাহিক সঞ্চয়, 3 নম্বৰ নিয়মীয়া ঋণ প্ৰদান। মিটিঙৰ কাম ইমানতে শেষ হ'ল। আমি সকলো ঘৰমুৱা পখি এতিয়া ঘৰলৈ ৰাওনা হ'লোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।